অসম অৰুণাচল সীমান্তৰ মিয়াং অঞ্চলৰ বদতিত নিৰস্ত 11জন অসমীয়া লোকক অৰুণাচলৰ ফালৰ পৰা গুলীবৰ্ষণ কৰা হৈছিল। এই ঘটনাৰ বিৰুদ্ধে গোগামুখ AJYCPৰ জোৰ সমদল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। অপৰাধীক শাস্তি দিয়া আৰু অসম অৰুণাচল সীমা সমস্যা সোনকালে সমাধান কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। 9 আগষ্ট তাৰিখে যিটো সীমা সমস্যাক লৈ অসমীয়া লোকৰ ওপৰত যি অৰুণাচলীয়ে নিৰ্মম আক্ৰমণ কৰিলে তাক প্ৰথমতে আমি ধৰি আনিছোঁ। আৰু আজি 10 তাৰিখৰ পৰা আজি 14 তাৰিখ পালেহি, যিসকল দুখী ব্যক্তিক আজিলৈকে তেওঁলোকে চিনাক্ত কৰিব পৰা নাই। আৰু অৰুণাচল চৰকাৰ, অসম চৰকাৰ বা মেঘালয় চৰকাৰৰ মাজত বিভিন্ন সময়ত আমি বিভিন্ন দাবী উত্থাপন কৰিছোঁ যে সীমা সমস্যা স্থায়ী সমাধান কৰিব লাগে। কেৱল অৰুণাচল আৰু অসমৰ মাজতে সীমা বিবাদ হৈ থকা নাই, মেঘালয়ৰ লগতো হৈছে, মাজে সময়ে আমাৰ নাগালেণ্ডৰ লগতো হৈছে। গতিকে ই এটা ঐতিহাসিক সমস্যা হিচাপে চিহ্নিত হৈছে, যিটো জাতীয় জীৱনৰ কাৰণে আমাৰ ভাতৃঘাতী সংঘৰ্ষ হোৱাৰ এটা প্ৰক্ৰিয়া ৰচনা হৈছে। আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আজি আমি খুবেই প্ৰতিবাদ কৰিবলগীয়া হৈছে। কালিলৈ স্বাধীনতা দিৱস, তাৰ প্ৰাক মুহূৰ্তত আজি জোৰ সমদলৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলগীয়া হৈছে এই কাৰণেই যে এই সীমা বিবাদৰ অন্তৰালত থকা আমাৰ কৌটিকলীয়া যিটো ভাতৃত্ববোধ যিটো সম্বন্ধ, এই সম্বন্ধৰ মাজত আমাৰ এটা বিভেদ সৃষ্টি হৈছে, য'ত ৰাজনীতিকৰণ কৰা হৈছে। আৰু সেইকাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু অৰুণাচল চৰকাৰক আমি সকীয়াই দিব খুজিছোঁ, তেওঁলোকে তৎকালীনভাৱে দোষীক কায়ত্ব কৰি সীমা সমস্যা স্থায়ী সমাধান কৰক। আৰু লগতে আমি এইটো কথাও কৈছোঁ যে প্ৰতি মুহূৰ্ততে আমি দেখিছোঁ, আজি 2023 চনত আমাৰ বৰদলনি জয়ামপুৰত আমাৰ বগা চুতীয়া আৰু মন্টু গগৈ দুজন ব্যক্তিক অৰুণাচলীয়ে নিৰ্মম হত্যা কৰিলে। আমি তেতিয়াও প্ৰতিবাদ কৰিছোঁ, তেতিয়াও আমি ৰাজপথলৈ ওলাই আহিছোঁ। কিন্তু অৰুণাচল চৰকাৰে তেওঁলোকৰ মাত্ৰ 2খনমান ছবি গ্ৰেপ্তাৰ কৰা হ'ল বুলি অকল এটা বহল প্ৰচাৰ কৰি অসম চৰকাৰক দোষীক হেৰিও নকৰিলে, চমজাই নিদিলে, আৰু তেওঁলোকৰ মৃতকক তেওঁলোকে আজি তাৰিখলৈকে অসম চৰকাৰে হওক বা অৰুণাচল চৰকাৰে কোনো ক্ষতিপূৰণ দিয়া নাই। আমি খুবেই ক'ব খুজিছোঁ এই কাৰণেই, যদি এনেধৰণৰ সীমা বিবাদ থাকি যায়, যে অদূৰ ভৱিষ্যতে অসম, অৰুণাচল বা নাগালেণ্ড, মেঘালয়ৰ মাজত এটা ভাতৃঘাতী সংঘৰ্ষ হোৱাৰ এটা প্ৰক্ৰিয়া ৰচনা হ'ব। তাৰ কাৰণে দায়ী অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু সংশ্লিষ্ট ৰাজ্যসমূহৰ চৰকাৰসমূহে হ'ব। এতিয়ালৈকে মিংমাঙৰ বেদতিৰ অঞ্চললৈ এতিয়ালৈকে যোৱা নাই। তেখেতলোকে আয়োগৰ কাৰ্যালয় আলোচনা কৰিছে। আমি সন্তুষ্ট নহয়, কাৰণ আগতো কিবা আলোচনা আছে, আলোচনাত কোনো ধৰণৰ ফল পোৱা নাই। এইবাৰ এটা নিশ্চিত কথা, গতিকে যুৱ ছাত্ৰ পৰিষদ শান্ত নাথাকে, যেতিয়ালৈকে অপৰাধী গ্ৰেপ্তাৰ কৰিবলৈ অসম চৰকাৰ হাতত গোটাই নিদিয়ে, তেতিয়ালৈকে যুৱ ছাত্ৰ পৰিষদ শান্ত নাথাকে। আজি আমি জোৰ সমদল কৰিছোঁ, কালিলৈ 15 তাৰিখ হিচাপে আমি খান নালাগে, 16 তাৰিখৰ পৰা যদি অপৰাধীবিলাক গ্ৰেপ্তাৰ নকৰে আমি সত্যাত্মক কৰিবলৈ বাধ্য হৈ যাম। এতিয়া কিন্তু যুৱ ছাত্ৰ পৰিষদ নহয়, তাৰ বাবে দায়ী হ'ব অসম চৰকাৰ আৰু অৰুণাচল যুৱ ছাত্ৰ পৰিষদে 49টা বছৰ আগতে আমি অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰি পেলাই আইনটো দাবী কৰিছিলোঁ, কিন্তু সেইখন সময়ত চৰকাৰক আজি চৰকাৰখনে কোনো গুৰুত্ব প্ৰদান নকৰে। এতিয়া সকলোৱে বুজিছে যে আইনটোৰ প্ৰয়োজনীয়তা আছে অসমত, আৰু আমি পূৰ্ণ দাবী আইনটো যেতিয়ালৈকে পূৰ্ণ নকৰে আমাৰ দাবী চলি যাব। আইনটো আমাৰ অসমত সমস্যা নহ'লহেঁতেন, আৰু অসম চৰকাৰে কিহৰ কাৰণে আইনটো ব্যৱস্থা গ্ৰহণ কৰিছে বা কেন্দ্ৰীয় চৰকাৰ হত্যাপন কৰে, সেইটো এটা ৰহস্য আছে। কেৱল ৰাজনীতি গ্ৰহণ কৰি পেলাই গোটেই বিষয়বস্তুখিনি মুনাফা প্ৰয়োগ কৰিবলৈ কৈছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ তেওঁলোকৰ কোনো বিষয়ববীয়া বা কোনো মন্ত্ৰীৰ ওপৰত আমাৰ বিশ্বাস নাই। গতিকে কালি যিজন মন্ত্ৰী আলোচনা কৰিছে তেখেতলোকৰ ওপৰত আমাৰ কোনো ধৰণৰ বিশ্বাস নাই। গতিকে এই ৰাজনীতি কৰি তেখেতলোকে জাত কৰাৰ সৃষ্টি কৰিছে। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।